ইফালে গোলাঘাটৰ খুমটাইৰ দাবী ডুবিত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। দাবী ডুবিস্থিত নুমলীগড় তেল শোধনাগাৰৰ সম্প্ৰসাৰণ প্ৰকল্পত প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকে। আৰু শ্ৰমিক সন্থাই এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে। শতাধিক শ্ৰমিকে প্ৰকল্পটোৰ মুখ্য দুৱাৰৰ সন্মুখতে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰকল্পটোত স্থানীয় নিবনুৱাক সংস্থাপন দিয়াৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী। আৰু প্ৰকল্পটোত বহিৰাগত শ্ৰমিকক কৰ্মত নিয়োজিত কৰিছে বহু সংখ্যক কোম্পানীয়ে। সেই কাৰ্যক তীব্ৰ বিৰোধিতাৰে নুমলীগড় তেল শোধনাগাৰ কৰ্তৃপক্ষৰ মইমতালি নচলিব বুলি হুংকাৰ প্ৰদান কৰি ৰাজপথলৈ ওলাই আহিছে শ্ৰমিকসকল। আৰু খুমটাইৰ দাবী ডুবিতে এনেধৰণে শ্ৰমিকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আমাৰ যি দাবী ডুবি ৱৰ্কাৰ ইউনিয়ন আছে, আমি যিদিনাখনৰ পৰা আমি এটা এইটো চৰকাৰী পঞ্জীকৃত আমাৰ শ্ৰমিক সংগঠন। আমি যিদিনাখনৰ পৰাই এই সংগঠনটো খুলিলোঁ, তাৰ পিছৰ পৰা আমি এই যিটো দাবী ডুবি NRL প্ৰজেক্ট, এই প্ৰজেক্টত আমি বিভিন্ন ধৰণৰ দাবী কৰি আহিছোঁ। এই দাবীসমূহৰ বাবে আমি ৩-৪বাৰ আমি NRL দাবী ডুবিৰ যি কৰ্তৃপক্ষ আছে তেওঁলোকৰ লগত আমি মিলিত হৈছোঁ, কিন্তু তাৰ পৰা আমি এবাৰো সদুত্তৰ নাপালোঁ। আমাৰ দাবীসমূহ হৈছে, আমাৰ যি স্থানীয় যুৱক যুৱতী আছে, নিবনুৱা যুৱক যুৱতী আছে, তেওঁলোকৰ ইয়াত সংস্থাপন দিয়া। আৰু তেওঁলোকে আমি দেখিছোঁ যে আমাৰ এই দাবী কোনোদিনে মানি অহা নাই। তেওঁলোকে কি কৰে, বাহিৰাগত যিসকল শ্ৰমিক আছে তেওঁলোকক মনে মনে আনি ইয়াত কামত লগোৱাই থাকে। আজি আমি দেখিছোঁ যোৱা দেওবাৰে 5জন তেনেকুৱা ধৰণৰ বাহিৰাগত শ্ৰমিক লৈ আহিছে। আমাৰ কোনো মানুহে গম নাপায় তেওঁলোকক কি কাৰণে আনিছে, তেওঁলোকক আনি ইয়াত সংস্থাপন দিছেহি। আমাৰ কিন্তু যিসমূহ আজি আমাৰ ওচৰৰে ব্যক্তি এজনে জনাইছে যে 4জন যুৱকে ইয়াত কাম কৰি আছিল, কিন্তু তেওঁলোকক একো নজনোৱাকৈ ইয়াৰ পৰা বাহিৰ কৰি দিছে। আৰু বেলেগ এজন ব্যক্তিয়ে বেলেগ 4জন ব্যক্তিক দিছে, সেইকেইজনক ইয়াত কামত লগোৱাই আছে। কিন্তু তেনেধৰণৰ ইয়াত আমি কেতিয়াও হ'বলৈ নিদিওঁ। আমাৰ এই শ্ৰমিক সংস্থাৰ যি আমাৰ শ্ৰমিকৰ ন্যায্যৰ প্ৰাপ্য আছে, সেই ন্যায্যৰ প্ৰাপ্যসমূহ আমি আমাৰ লাগিবই। যে NRL কৰ্তৃপক্ষই আমাৰ যি দাবী। ইফালে গোলাঘাটৰ খুমটাইৰ দাবী ডুবিত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। দাবী ডুবিস্থিত নুমলীগড় তেল শোধনাগাৰৰ সম্প্ৰসাৰণ প্ৰকল্পত প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকে। আৰু শ্ৰমিক সন্থাই এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে। শতাধিক শ্ৰমিকে প্ৰকল্পটোৰ মুখ্য দুৱাৰৰ সন্মুখতে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰকল্পটোত স্থানীয় নিবনুৱাক সংস্থাপন দিয়াৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী। আৰু প্ৰকল্পটোত বহিৰাগত শ্ৰমিকক কৰ্মত নিয়োজিত কৰিছে বহু সংখ্যক কোম্পানীয়ে। সেই কাৰ্যক তীব্ৰ বিৰোধিতাৰে নুমলীগড় তেল শোধনাগাৰ কৰ্তৃপক্ষৰ মইমতালি নচলিব বুলি হুংকাৰ প্ৰদান কৰি ৰাজপথলৈ ওলাই আহিছে শ্ৰমিকসকল। আৰু খুমটাইৰ দাবী ডুবিতে এনেধৰণে শ্ৰমিকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আমাৰ যি দাবী ডুবি ৱৰ্কাৰ ইউনিয়ন আছে, আমি যিদিনাখনৰ পৰা আমি এটা এইটো চৰকাৰী পঞ্জীকৃত আমাৰ শ্ৰমিক সংগঠন। আমি যিদিনাখনৰ পৰাই এই সংগঠনটো খুলিলোঁ, তাৰ পিছৰ পৰা আমি এই যিটো দাবী ডুবি NRL প্ৰজেক্ট, এই প্ৰজেক্টত আমি বিভিন্ন ধৰণৰ দাবী কৰি আহিছোঁ। এই দাবীসমূহৰ বাবে আমি 3-4বাৰ আমি NRL দাবী ডুবিৰ যি কৰ্তৃপক্ষ আছে তেওঁলোকৰ লগত আমি মিলিত হৈছোঁ, কিন্তু তাৰ পৰা আমি এবাৰো সদুত্তৰ নাপালোঁ। আমাৰ দাবীসমূহ হৈছে, আমাৰ যি স্থানীয় যুৱক যুৱতী আছে, নিবনুৱা যুৱক যুৱতী আছে, তেওঁলোকৰ ইয়াত সংস্থাপন দিয়া। আৰু তেওঁলোকে আমি দেখিছোঁ যে আমাৰ এই দাবী কোনোদিনে মানি অহা নাই। তেওঁলোকে কি কৰে, বাহিৰাগত যিসকল শ্ৰমিক আছে তেওঁলোকক মনে মনে আনি ইয়াত কামত লগোৱাই থাকে। আজি আমি দেখিছোঁ যোৱা দেওবাৰে 5জন তেনেকুৱা ধৰণৰ বাহিৰাগত শ্ৰমিক লৈ আহিছে। আমাৰ কোনো মানুহে গম নাপায় তেওঁলোকক কি কাৰণে আনিছে, তেওঁলোকক আনি ইয়াত সংস্থাপন দিছেহি। আমাৰ কিন্তু আজি আমাৰ ওচৰৰে ব্যক্তি এজনে জনাইছে যে 4জন যুৱকে ইয়াত কাম কৰি আছিল, কিন্তু তেওঁলোকক একো নজনোৱাকৈ ইয়াৰ পৰা বাহিৰ কৰি দিছে। আৰু বেলেগ এজন ব্যক্তিয়ে বেলেগ 4জন ব্যক্তিক দিছে, সেইকেইজনক ইয়াত কামত লগোৱাই আছে। কিন্তু তেনেধৰণৰ ইয়াত আমি কেতিয়াও হ'বলৈ নিদিওঁ। আমাৰ এই শ্ৰমিক সংস্থাৰ যি আমাৰ শ্ৰমিকৰ ন্যায্যৰ প্ৰাপ্য আছে, সেই ন্যায্যৰ প্ৰাপ্যসমূহ আমি আমাৰ লাগিবই। যে NRL কৰ্তৃপক্ষই আমাৰ যি দাবী